ভাল পোৱানো কি বস্তু? প্ৰথম যেতিয়া এজন ছোৱালীক ভাল লাগে, তেতিয়া যেন এনেকুৱা লাগে যে তাৰ সকলোকেইটা কাম কাজ অকল তেওঁৰ ফালে চাই থাকিবলৈ মন যায়। তেওঁৰ যিকোনো বস্তুৱে ভাল লাগে, যেনেকুৱা ধৰা তেওঁৰ চুলি, তেওঁৰ চকু, তেওঁৰ কাপোৰ আৰু তেওঁৰ খোজকঢ়া ষ্টাইল, তেওঁৰ চোৱাৰ ষ্টাইল, সকলো বস্তুৱে ভাল লাগে। এনেকৈ তেওঁ যিবিলাক কাম কৰি থাকে, সেই কামবিলাকো কি আমাৰ বহুতৰে প্ৰয়োজনীয় বা বহুত ভাল লগা বস্তু। কিন্তু এই ভাল পোৱাটো কিমান দিননো টিকে, কিমানজনৰ কপালতনো আছে? আৰু ভাই, লাইফত যেনেকুৱা ছাকচেছ এনেকুৱা এটা বস্তু যে অকল 5% বা 10% মানুহৰহে মিলে। ঠিক তেনেকুৱা ভাল পোৱা এনেকুৱা এটা বস্তু যিটো মানুহৰ লাইফত 5% বা 10%টোহে মিলিব। তো আপুনি যিজনক ভাল পাব, আপুনি যিজনক ভাল পাব, তেওঁৰ সকলো ধৰণৰ বস্তুৱে আপোনাৰ তাতে ভাল লাগিব। তেওঁ যদি কোনো বিপদত পৰে, সেইটো বিপদত আপুনি নিজে জঁপিয়াই পৰিব আৰু তেওঁক বচোৱাৰ কাৰণে। আৰু সেইটো সময়ত আপুনি কেতিয়াও নিজক লৈ নাভাবে। আপোনাৰ যেতিয়া এটাই দায়িত্ব থাকিব যে মোৰ সেই ভাল পোৱা মানুহজনক মোক বচাব লাগে, তেওঁক কেনেকৈ মই বচাম। তেতিয়া আপুনি যে মৰিব পাৰে বা আপোনাৰ যে কোনো ধৰণৰ ক্ষতি হ'ব পাৰে বা আপোনাৰ লাইফৰ কথা যদি আপুনি চিন্তা নকৰে, আপোনাৰ ফেমিলিৰ কথা যদি আপুনি চিন্তা নকৰে, এটাই চিন্তা, আমি সেই ভাল পোৱা মানুহজনক কি কৰিব লাগিব, আমি বচাব লাগিব, ৰক্ষা কৰিব লাগিব। আমি যে চিনেমা চাই আছোঁ, এই চিনেমাত আমাক বহুত জ্ঞান দিয়ে ভাল পোৱাৰ বিষয়ে আৰু ৰিয়েলিটিৰ বিষয়ে, কিন্তু চিনেমাৰ লগত আমাৰ ৰিয়েল লাইফটোৰ লগত বহুত নিমিলা হৈছে। এটা বস্তু মিলে, সেইটো হ'ল ভাল পোৱাৰ যিটো বেদনা বা ভাল পালে যিটো কষ্ট ভোগ কৰিব লগা হয় সেইটো। আজি চাওক, এটা ল'ৰাই ইমান ভাল পায় এজন ছোৱালীক, ইমান কাম কৰি দিয়াৰ পিছতো, ইমান সহায় কৰি দিয়াৰ পিছতো, সময় দিয়াৰ পিছতো, আৰু যেতিয়া এটা ভাল যেতিয়া এটা ভাল ল'ৰা পাব, সেই ল'ৰাজনৰ লগত বিয়া হোৱাৰ কাৰণে তেওঁলোকে প্ৰস্তুতি ল'ব। আৰু তেতিয়া আমি ল'ৰাবিলাকে কি কৰিব লাগে? বুক ভৰা বেথা এটা লৈ, সান্তনা লৈ আমি তাৰে পৰা গুচি আহিব লাগে। আৰু সেই সময়ত ছোৱালীবিলাকে কি ক'ব? যে ভালে থাকা, মই তোমাৰ আশীৰ্বাদ কৰোঁ, তুমি মোতকৈ ভাল এজন ছোৱালী হ'বা। কিন্তু ল'ৰাবিলাকৰ মনত কি সেইটো বস্তুৱে তেওঁলোকে সন্তুষ্ট হ'ব পাৰে নেকি? বা তেওঁতকৈ যদি ভাল ছোৱালীৰ পিছে পাম বুলি আশা কৰি থাকে, তেনেহ'লে তেওঁক সময় নিদিলেহেঁতেন। বা আমি ছোৱালীবিলাকক সময় কিয় দিওঁ?